যোনক এটা ডাঙৰ খবৰ ওলাইছে 16,50,000 লিটাৰৰ পানীৰ পাইপ ফুটি এইবাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত য'ত JJM অৰ্থাৎ জল জীৱন মিছনৰ পাইপ ফুটি 16,50,000 লিটাৰ পানীৰ পাইপ ফুটিছে তাৰ পাছতে তাৰ যি য'ত সেই ঘটনা সংঘটিত হৈছে তাৰ যি ওচৰ চুবুৰীয়া অঞ্চল সম্পূৰ্ণৰূপে ঘৰ দুৱাৰ পানীৰে বুৰ গৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ ভয়ংকৰ জল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু জল বিস্ফোৰণত বিস্তীৰ্ণ অঞ্চল এটা বৃহৎ এলেকা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 16,50,000 পুনৰ জল জীৱন মিছনৰ পাইপ এই মুহূৰ্তৰ ফলত যি জল জীৱন মিছন আঁচনি চলি আছে সমগ্ৰ অসমত কিন্তু পানীৰ পাইপ ফুটি এইবাৰ 50 মিটাৰ ওপৰলৈকে 50 মিটাৰ ওপৰলৈকে পানী উঠি পাৰ হৈ গৈছে ঘৰৰ মুধচৰ ওপৰত গৈ পাইছে আৰু বহু পৰিয়ালৰ ঘৰ বাৰী বুৰ গ'ল সেই পাইপেৰে ওলাই অহা পানীত বন্ধ কৰিব পৰা নাই ইমানেই প্ৰেছাৰ আছে পানীৰ আৰু হঠাতে হোৱা কৃত্ৰিম বানত এতিয়া সেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ সেই এটা বৃহৎ অঞ্চলৰ 16,50,000 পুনৰ কৈছোঁ 16,15,000 লিটাৰ আৰু ডিব্ৰুগড় চহৰৰ উত্তৰ আমোলাপাট্টিত এই ভয়ংকৰ জল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে য'ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু কৃত্ৰিম বানত বুৰ গৈছে উত্তৰ আমোলাপাট্টিৰ বিভিন্ন অঞ্চল ধাৰাবাহিকভাৱে ফুল প্ৰেছাৰ পানীহে ওলাই আছে নিগৰি আছে অহৰভাৱে 50 মিটাৰ ওপৰলৈকে উঠি গৈছে স্থানীয় চৰকাৰী বিষয়াসকলে এতিয়া ঠিকাদাৰৰ গাফিলতি বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে কৈছে ঠিকাদাৰৰ গাফিলতিৰ বাবেই এই জল বিস্ফোৰণৰ ঘটনা সংঘটিতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয় চৌহদত আঁচনি স্থাপন কৰাক লৈ আপত্তি কৰিছিল বিদ্যালয়ৰ চৌহদৰ সেই আঁচনিখন জল বিস্ফোৰণৰ যি ঘটনা সংঘটিত হ'ল JJM জল জীৱন মিছনৰ যি ঘটনা সংঘটিত জল জীৱন মিছনে যি ঠিকা লৈছিলে বিদ্যালয়ৰ চৌহদত সেই আঁচনিখনৰ টেংকি স্থাপন কৰিব নালাগে আঁচনিখন ৰূপায়ণ কৰিব নালাগে বুলি বহুজনে স্থানীয় লোকে দাবী উত্থাপন কৰি অহাৰ পাছতো অভিযোগ উত্থাপন কৰি অহাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা বিদ্যালয়ৰ চৌহদত যি জল জীৱনৰ পাইপ স্থাপন কৰা হ'ল টেংকি স্থাপন কৰা হ'ল তাৰ পিছতে এই ঘটনা সংঘটিত হ'ল দৃশ্য আপোনালোকক দেখুৱাইছোঁ যিটো দৃশ্য 16,50,000 লিটাৰ পৰ্যন্ত পানী সেই পাইপেৰে প্ৰকাণ্ড পাইপেৰে যি পানীৰ যি ব্যৱস্থা পানীৰ যি সেৱা সেয়া দিয়া হৈছিলে কিন্তু চাওক অহৰহভাৱে পানী নিগৰিছে আৰু বিস্তীৰ্ণ অঞ্চল যিসমূহ সমীপৱৰ্তী এলেকা ঘৰ দুৱাৰ সকলো ইতিমধ্যে বুৰ গৈছে আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু সেই অঞ্চলটোত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে এয়া ডিব্ৰুগড়ৰ পৰা খবৰ হৈছে দৰ্শকসকল আপোনালোকে গম পায় যে জল জীৱন মিছনৰ অধীনত যিমানবোৰ কাম হৈ আছে অসমত সেই কামসমূহৰ ভিত্তিত বহু স্থানীয় লোকে বহু সাধাৰণ জনতাই অভিযোগ উত্থাপন কৰিছে আপোনালোকৰ গাঁৱত হয়তো কোনোবাই নলা খান্দি থৈ দিছে কিন্তু সেই নলাৰ পাইপ বহুৱাইছে কিন্তু নলা আজিলৈকে পোতা নাই বিভিন্ন ধৰণৰ তেনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হৈছিল মংগলদৈত কি হৈছিলে এটা বিহু দল সেই বিহু দলটোৱে জল জীৱনৰ যি নলা খান্দি থৈ দিছিলে এমাহ আগতে নলা খান্দিছে পাইপ বহালে কিন্তু নলা পুতিবলৈ তেওঁলোকৰ সময় নাই তেনেকুৱা অভিযোগ এতিয়া ৰাইজৰ পৰা আহি আছে গতিকে জল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত যিটো ঘটনাই এতিয়া যি সমীপৱৰ্তী ঘৰ দুৱাৰ সকলো বুৰাই পেলাইছে আৰু 16,50,000 লিটাৰ পানী অহৰহভাৱে এতিয়া 50 মিটাৰ ওপৰলৈকে গৈছে যাৰ ফলত ঘৰৰ মুধচ পৰ্যন্ত পাইছে আপোনালোকে কমেণ্ট কৰিব পাৰে যে জল জীৱন মিছনৰ অধীনত যিসমূহ কাম হৈছে আপোনালোকৰ গাঁৱত আপোনালোকৰ চুবুৰীত আপোনালোকৰ গলিত সেইসমূহ কাম এতিয়া সম্পূৰ্ণৰূপে সুচাৰুৰূপে পৰিচালনা হৈছে নে নাই সেয়া কমপ্লেইন আপোনালোকে দিব পাৰে কিন্তু তথাপিতো যি জল জীৱন মিছন আঁচনি জল জীৱন মিছনৰ যি অভিযান সেই অভিযানৰ ভিত্তিত অসমৰ প্ৰতি ঘৰৰ লোকে বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কিন্তু এই যিটো দৃশ্য আপোনালোকে দেখি আছে সেই দৃশ্যটো দেখি আপোনালোকে অনুমান কৰিব পাৰিব যে ইয়াত গাফিলতি আচলতে চৰকাৰৰ ঠিকাদাৰ একাংশ ঠিকাদাৰ নিজৰ লাভৰ বিনিময়ত ইয়াৰ পূৰ্বে আপোনালোকৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ চৰকাৰে আঁচনিৰ মতে পইচা ঠিকেই দিয়ে কিমান কি এষ্টিমেটেড হিচাপত পইচা ঠিকেই দিয়ে কিন্তু একাংশ ঠিকাদাৰ আৰু মধ্যভোগীয়ে এইসমূহ কাম সংঘটিত কৰে যাৰ ফলত ৰিস্ক নোহোৱাকৈ এটা হেভি কাম ৰিস্ক নোহোৱাকৈ তেওঁলোকে কামটো সম্পাদন কৰে তাৰ পাছৰ দৃশ্য চাওক আপোনালোকে নিজে এই মুহূৰ্তত দেখি আছে দৃশ্য আৰু দ্বিতীয়তে আপোনালোকে কমেণ্ট কৰিব পাৰিব আপোনালোকৰ গাঁৱত
আজি এমাহৰ আগতে নলা খান্দি থৈ দিছে, জল জীৱন আঁচনি পাইপ বহুৱালে, কিন্তু আজিলৈকে নলাটো পতা নাই। পিছত উপায় নাপায় স্থানীয় ঘৰৰ লোকে সেই নলাসমূহ পুতিবলগীয়া হয়। আৰু যিহেতু বাৰিষাৰ বতৰ আৰু আপোনালোকে গম পায় ঘৰৰ সীমাত যদি নলা পুতিছে, আপোনাৰ যিটো ঘৰৰ বাউণ্ডাৰী আছে সেই বাউণ্ডাৰী 1 ফুট 2 ফুট 3 ফুট আঁতৰত তেওঁলোকে নলা খান্দে। গতিকে সেই নলাৰ ভিত্তিত যিসমূহ ঘটনা সংঘটিত হৈছে, কেইদিনমান আগতে গুৱাহাটীৰ পৰা এটা বিহু দল গৈছিলে, সেই বিহু দলটোৱে উৰে নিশা বিহু তেওঁলোকে পাৰফৰ্মেঞ্চ কৰি আছে। তাৰ পাছত তেওঁলোকে উভতি অহাৰ পাছত এক্সিডেণ্টত পতিত হ'বলগীয়া হৈছে আৰু যাৰ বাবে তেওঁলোকৰ হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে। ইয়াত ঠিকাদাৰৰ গাফিলতি নে অইন কোনো চৰকাৰৰ সেই আঁচনিৰ পইচা দিয়া নাই নেকি? গতিকে আপোনালোকে গম পাব যে ঠিকাদাৰৰ গাফিলতিৰ বাবে একাংশ ঘটনা সংঘটিত হৈ আছে অসমৰ। আৰু জল জীৱন মিছন সেয়া এক বৃহৎ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, য'ত প্ৰতি ঘৰ মানুহে অসমৰ প্ৰতিটো পৰিয়ালে যাতে বিশুদ্ধ খোৱা পানী পাওক তাৰ বাবে চৰকাৰে যথেষ্ট চেষ্টা কৰিছে। কিন্তু একাংশ মধ্যভোগীৰ কবলত পৰি এতিয়া সাধাৰণ জনতা দুৰ্ভোগ ভুগিবলগীয়া হৈছে এইখন অসমত। আপোনালোকে দৃশ্য চাওক, এই দৃশ্য দেখি অনুমান কৰিব পাৰিব এয়া কোনো পুৰণা জল জীৱন মিছন আঁচনি, কোনো পানী টেংকি নহয়, ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট নহয়, এয়া নতুনকৈ বনোৱা। গতিকে কৃত্ৰিম বান আৰ্টিফিচিয়েল ফ্লাডত বুট গৈছে এতিয়া উত্তৰ আমোলাপট্টিৰ বিভিন্ন অঞ্চল। আৰু ডিব্ৰুগড় চহৰত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে য'ত কোনো এক্সপেক্টেশ্যন নকৰে, কোনো আশা নকৰে যে আমাৰ ইয়াত বানপানী হ'ব বুলি। তাত এতিয়া বানপানীৰ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে অনুমান কৰিব পাৰে জল জীৱন মিছন আঁচনিৰ অধীনত যিমানবোৰ কাম হৈ আছে অসমৰ প্ৰতিখন গাঁৱত, সেই প্ৰতিখন গাঁৱত কাম হোৱাৰ বিপৰীতে কিমান কাম সম্পাদন হৈছে সেয়া চৰকাৰৰ হিচাপত থাকিব। কিন্তু কিমান কাম ভাল হৈছে, কিমান কাম বেয়া হৈছে, কোনসমূহ কাম বেয়া হৈছে, কোনবিলাক কাম ভাল হৈছে, সেয়া আপোনালোকে গাঁৱৰ মানুহে, ৰাইজে, সাধাৰণ জনতাই নিজে অনুমান কৰিব পাৰিব। কাৰণ এয়া এটাই ঘটনা নহয় দৰ্শক, আৰু বহু ঘটনা সংঘটিত হৈছে অসমৰ বিভিন্ন প্ৰান্তত। জল জীৱন মিছন আঁচনিৰ যিসমূহ পাইপ ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ অন্তৰ্গত যিসমূহ গাঁত খান্দে থাকে, এটা দিনৰ ভিতৰত গাঁত খান্দি তেওঁলোকে পাইপ স্থাপন কৰি তেওঁলোকে জল জীৱন আঁচনিৰ পাইপ ফিটিং কৰি থৈ আহে। কিন্তু পিছদিনাখনৰ পৰা অৱস্থা হাহাকাৰ গাঁওবাসীয়ে কৰে। এয়া আপোনালোকে নিজে অনুমান কৰিব পাৰিছে। এয়া চাওক, ঘৰৰ ভিতৰলৈকে পানী। আপোনালোকে দৃশ্য দেখি আছে। আৰু সেই যি ক্ষোভিত স্থানীয় লোক আছে তেওঁলোকৰ কি ক্ষোভ আচলতে চৰকাৰৰ বিৰুদ্ধে নে ঠিকাদাৰৰ বিৰুদ্ধে? বহুতে অভিযোগ উত্থাপন কৰিছে এয়া ঠিকাদাৰৰ কাম। ঠিকাদাৰে নিজৰ পইচা বচাবৰ কাৰণে, ঠিকাদাৰে নিজৰ লাভালাভৰ কাৰণে এনেকুৱা ধৰণৰ কাম সংঘটিত কৰে। আৰু জল জীৱন মিছন যিটো অসমত বৃহৎ অভিলাষী আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এইখন মিছন আহিছে, এই মিছনত এতিয়া প্ৰতিজন নাগৰিকে সমৰ্থন জনাইছে যে প্ৰতিঘৰ মানুহৰ, প্ৰতিঘৰ পৰিয়াললৈ বিশুদ্ধ খোৱা পানী যাব লাগে। সেইটো চবে একচেপ্ট কৰিছে। কিন্তু তাৰ অন্তৰালত এইসমূহ ঘটনা সংঘটিত হোৱাৰ আঁৰৰ কথাটো কি? আমাৰ স্থানীয় লোকৰ মন্তব্য আছে, সেয়াও শুনাম। কিন্তু চাওক, ঘৰৰ ভিতৰলৈকে পানী সোমাই গৈছে, যিটো তেওঁলোকে আশা কৰা নাছিলে। भागा हुआ है, हम साक्षी देगा कोर्ट में, भागा हुआ है आपको आदमी, क्या बात कर रहा है? आप खुद ऊपर से लिखा है, झूठ मत बोलिए, रिपोर्टर का आगे झूठ मत बोलिए। आप लोग का आदमी टीन रहा, भागा, हो गया, आप तो हो गया, झूठ मत बोलिए। हम लोग झूठ आदमी हैं, आप क्या बोले? आप लोग का आप ऑफिस में हाथ घर में रहो, सब मतलब नहीं है। अच्छा सुनिए, अभी आपका इंचार्ज को मैंने फोन किया, आप लोग का आदमी भागा है, वो मान लीजिए। आप मानेगा कि नहीं? आप मान लीजिए, आप मान लीजिए आपका आदमी भागा हुआ है, भागा हुआ है, हम साक्षी देगा कोर्ट में, भागा हुआ है आपका आदमी, क्या बात कर रहा है? आप खुद ऊपर से लिखा है, झूठ मत बोलिए, रिपोर्टर का आगे झूठ मत बोलिए। आप लोग का आदमी टीन रहा, भागा, हो गया, आप तो हो गया, झूठ मत बोलिए। हम लोग झूठ आदमी हैं, आप क्या बोले? आप लोग का
आप ऑफिस में रहा, घर में रहा, वो सब मतलब नहीं है। अच्छा सुनिए, अभी झूठ मत बोलिए। आपका इंचार्ज को मैंने फोन किया, आप लोग का आदमी भागा है, वो मान लीजिए आप मानेगा कि नहीं? आप मान लीजिए, आप मान लीजिए आपका आदमी भागा हुआ है, भागा हुआ है। গতিকে আপোনালোকে মন্তব্য শুনিলে भागा हुआ বিষয় है। আহিছে জল জীৱন মিছনৰ সেই বিষয় আহিছে যিখন যিটো অঞ্চলত তেওঁ দায়িত্ব আছে তেওঁ এতিয়া সাধাৰণ ৰাইজে জবাবদিহি কৰিছে কাৰণ আপোনালোকৰ লোক পলাই আছে 3 দিন ধৰি গতিকে আপোনালোকে কিয় দায়িত্ব স্বীকাৰ নকৰে আপোনালোকে অফিচত বহি জবাবদিহি কৰিছে সাধাৰণ ৰাইজৰ স্থানীয় অফিচত বহি আপোনালোকে ডকুমেণ্টেশ্যন কৰি আপোনালোকে কাম কৰে আপোনাক ফোন কৰা হৈছে বাৰে বাৰে তথাপিতো আপোনালোকে কিয় উপস্থিত নহল অভিযোগ দিয়াৰ পাছতো সেইগৰাকী বিষয়া বা কোনো জল জীৱন মিছনৰ আঁচনিৰ অধীনত যি তেওঁলোকৰ দায়িত্ব আছিলে কোনো বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে স্থানীয় ৰাইজৰ কথা ভাবি সাধাৰণ জনতাৰ দুখ বুজি পেলাই কোনো এজন অহা আছে বুলি অভিযোগ উত্থাপন কৰিছে সেইবাবে আপোনালোকে যিটো দৃশ্য দেখি আছে সেই দৃশ্যৰ আপোনালোকে কথাখিনি শুনক পুনৰবাৰ আপোনালোকক শুনাইছো গতিকে ক্ষোভিত হৈ পৰিছে भागा हुआ है हम साक्षी देगा कोर्ट में भागा हुआ है आपका आदमी क्या बात कर रहा है हम खुद ऊपर से लिखा है झूठ मत बोलिए रिपोर्टर का आगे झूठ मत बोलिए आप लोग का आदमी टीन रहा भागा हो गया आप तो हो गया झूठ मत बोलिए हम लोग झूठ आदमी हैं आप क्या बोले आप लोग का आप ऑफिस में रहा घर में रहा वो सब मतलब नहीं है अच्छा सुनिए अभी झूठ मत बोलिए आपका इंचार्ज को मैंने फोन किया आप लोग का आदमी भागा है वो मान लीजिए आप मानेगा कि नहीं आप मान लीजिए आपका आदमी भागा हुआ है भागा हुआ এটা মানে 50 ফিট হাইটৰ ওপৰৰ পৰা এটা খুব জোৰত বিৰাট ডাঙৰ ফৰ্চত পানী মানে আমাৰ ঘৰ ফালে আহি আছে আহি আমাৰ যিখিনি ভাড়া ঘৰ আছে টিঙৰ ওপৰেদি পানীখিনি আহিছে আহি একদম হৰহৰাই এটা ফৰ্চত আহিছে পানী ৰখাৰ কোনো নাম লোৱা নাই হুলস্থুল গোটেই গলিৰ মানুহ ওলাই আছে কন্দা কটা আমাৰ ইয়াত যিবোৰ সৰু আছে তেওঁলোকে ভয় খাইছে ভাড়া ঘৰ মানুহবিলাকে কাম কৰি থকা অৱস্থাতে ওপৰৰ পৰা পানী পৰিছে তা আমি মানে দৌৰা দৌৰি লাগি এটা হিউমেন ক্ৰাই এটা হৈছে সিচুৱেশ্যনটো মানে আমি দৌৰিছো মানে পানীয়ে খেদি অহা নিচিনা হৈছে আৰু আমি দৌৰিছো তা এইফালে ইয়াত কোনো মানুহ নাই কিন্তু সেইটো সময়ত আমাৰ ভিডিঅ' কৰি থোৱা আছে আপুনি দেখিলে গম পাব যে এই ঘটনাটো কিমান ভয়াৱহ হৈছিলে এতিয়া এই ঘৰটোৰ ওপৰেদি পানী গৈছিলে গৈ পেলাই অনিল দুৱাৰ ঘৰত চোতালত পানী পৰিছিলেগৈ আৰু বেছি জোৰেৰে যোৱা হ'লে হয়তো এই ঘৰটো উঠাই লৈ গুচি গ'লহেঁতেন আৰু সেইটোৱেই নহয় আমাৰ গোটেই ৰাস্তাটো পানীত ডুবি গৈছে আৰু এটা কথা এই ৰাস্তাটো আহি এইখিনিতে শেষ হৈছে ডেড এণ্ড এনেকুৱা এটা ৰাস্তাত কোনজন ইঞ্জিনিয়াৰে এই ইমান ডাঙৰ মেগা প্ৰজেক্ট এটা কৰিলে য'ত স্কুল আছে এখন কম্পিউটাৰ চেণ্টাৰ আছে এইটো কোনজন ইঞ্জিনিয়াৰ কৰিছে ইয়াতে যোন মানুহ থাকে তাহাঁতিয়ে তেওঁ খবৰ দিব লাগিছিলে তেওঁ মই ফোন কৰি কৈছো তেওঁ আহি পেলাই কৈছে हाँ किसी ने तो मुझे खबर ही नहीं दिया एटो तो बेया কথা হৈছে हम लोग तो नया है प्रोजेक्ट डायरेक्टर चेंज हो गया है नया आदमी है तादर एटाई बहाना তেওঁ आज एटाई কথা কৈছে आप अभी बोला मैं नया हूं आप लोग का यही चलता रहता है मैं नया हूं वो नया हूं हम लोग का क्या होगा এটা মানে গতিকে আপোনালোকে গম পাইছে যে কিদৰে ইঞ্জিনিয়াৰক জবাবদিহি কৰিছে ইঞ্জিনিয়াৰে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে আমি নতুন এইটো অঞ্চল আমি নতুন গতিকে নতুন ঠিক আছে তেওঁলোকৰ দায়িত্ব আছে তেওঁলোকে সম্পাদন কৰিছে কিন্তু সাধাৰণ ৰাইজৰ কি হ'ব তেওঁলোকো বহুত পুৰণা বছৰ ধৰি সেই অঞ্চলত তেওঁলোকে বসবাস কৰি আছে স্থানীয় বাসিন্দা হয় তাৰ পাছতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে বাৰে বাৰে অভিযোগ উত্থাপন কৰা হৈছে ৰাস্তাটো যিটো ৰাস্তা সেই অঞ্চলটো যিটো ৰাস্তাৰে গৈছে সেইখিনি অঞ্চলত শেষ হৈছে প্ৰকাণ্ড এখন যি মেগা প্ৰজেক্ট এটা বৃহৎ আঁচনি সেইখিনি ঠাইত তেওঁলোকে কিয় স্থাপন কৰিলে কাৰণ তেওঁলোকে ৰাইজে অভিযোগ উত্থাপন কৰিছিলে ইয়াত আপোনালোকে নালাগে অকণমান দূৰৰ কাৰণ স্কুল আছে এটা ৰিক্স ল'ব এটা ব্যৱস্থা ৰাইজে যদি ৰিক্স ল'ব পাৰিছে তেতিয়া চৰকাৰৰ সেই বিষয়া কৰ্মচাৰীয়ে কিয় ৰিক্স ল'ব পৰা নাই যাৰ বাবে ৰিক্স নোলোৱাৰ বাবে আজি এনেকুৱা ধৰণৰ ঘটনা হৈছে য'ত এখন স্কুল এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কোনো লোকে এক্সপেক্ট কৰা নাছিলে কোনো লোকে আশা কৰা নাছিলে যে জল জীৱন মিছনৰ অধীনত যিসমূহ স্থাপন কৰা হৈছে প্ৰকল্প সেই প্ৰকল্পসমূহ পাইপ ফুটি 16,50,000 লিটাৰৰ সেই পাইপ ফুটি সমগ্ৰ অঞ্চল বুঢ়াই পেলাব সমগ্ৰ বাট বুঢ়াই পেলাব কোনো আশা কৰা নাছিলে কিন্তু তাৰ পাছত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হোৱাত এতিয়া সকলো স্থানীয় লোকৰ ডিব্ৰুগড়বাসীৰ আমোলা পাতি সকলো স্থানীয় লোকৰ চকু কপালত উঠাইছে আৰু এয়া তদন্ত হ'ব লাগে বুলি সকলো ৰাইজে এতিয়া দাবী কৰিছে অৱস্থা নাই बेटा